নমস্কাৰ, আজি দিনটো ৰাশিফললৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে, যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কাৰোবাৰ পৰা উপদেশ ল'ব পাৰিব। পূৰ্বপুৰুষৰ সম্পত্তি খবৰ আপোনাৰ পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। যিকোনো ব্যক্তিৰ লগত অংশীদাৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰিব। চাকৰি অথবা ব্যৱসায়ত অগ্ৰগতিৰ বাবে সূৰ্য দেৱতাক তামৰ পাত্ৰত পানীত গুড়, ঘেঁহু, চাউল, সেন্দুৰ, ৰঙা পুষ্প ইত্যাদি ঢালি দি নিবেদন কৰক। বৃষ ৰাশি ফলাফল ধাৰ্মিক ভাৱনাবোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থানলৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈবিক জ্ঞান লাভ কৰিব। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰাই আপোনাৰ বাবে অধিক লাভ দিব আৰু কঢ়িয়াই আনিব। বহুত বঢ়িয়া দিন এটা আপোনাৰ বেলেগৰ মনোযোগ নিজৰ পিনে আপুনি আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱে যে কোনটো আপুনি আগত লোৱা যায়। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ সন্মুখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ বাবে সময় অসুবিধা অনুভৱ কৰিব। যোগ্য কৰ্মী পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। আজি শহুৰ ঘৰৰ পৰা আপুনি বেয়া হ'ব পাৰিব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময়ত আপুনি এই কথা ভাবোঁতে নষ্ট কৰিব। আপোনাৰ আত্মীয় আপোনাৰ সম্পৰ্কত পৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। প্ৰেমাস্পদক লগ কৰিব যোৱাৰ আগতে কপালত কেশৰৰ তিলক লগাই ল'লে আপোনালোকৰ সম্পৰ্কত অধিক শক্তিশালী হ'ব। মিথুন ৰাশিৰ ফলাফল যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰে তেন্তে আপুনি বহুত ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনিও অধিকতৰ হ'ব লাগিব। ৰাতি সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। যিমান আপুনি ভাবিছিল আপোনাৰ বন্ধু তাতকৈ অধিক সহায়কাৰী প্ৰমাণিত হ'ব। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। মহিলা সহকৰ্মীৰ বহুত সহায় কৰিব আৰু বহুত দিনৰ পৰা ৰৈ থকা কাম ভালকৈ সম্পূৰ্ণ কৰাত আপোনাক সহায় কৰিব। সময় পিনে লক্ষ্য কৰি আপুনি আজি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। জীৱনসংগীক নুসুধাকৈ কিছু পৰিকল্পনা যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি ঋণাত্মক সহায় পাব পাৰে। ভাটৌ চৰাইক জলকীয়া খাবলৈ দিব। কৰ্কট ৰাশিৰ ফলাফল নিজৰ হতাশা দূৰ কৰিবৰ বাবে পৰিয়ালৰ সদস্যক সহায় লওক। এখেতক সহায়ৰ কথা খোলা মনেদি স্বীকাৰ কৰক। নিজৰ ভাৱনাক হেঁচি ধৰক কিন্তু লুকাই নাৰাখিব। নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰিলে আপোনাৰ লাভান্বিত হ'ব। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব পাৰিব। সেইকাৰণে আপুনি নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাটোৱে লাভ হ'ব। সময়ত আপোনাৰ সহায় যিকোনো মানুহে অথবা জীৱন ৰক্ষা কৰিব পাৰিব। এই কথা আপোনাৰ পৰিয়াল সদস্যসকলে আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু তেওঁলোকক প্ৰেৰণা উৎস হিচাপে থিয় হৈ দিব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। দৰমহাত বৃদ্ধি আপোনাৰ উৎসাহে অধিক কৰি তুলিব। এই সময়ত আপোনাৰ সকলো হতাশা আৰু সমস্যাবোৰ শেষ কৰাৰ। এই ৰাশি জাতকসকল আজি ভাই ভনীৰ লগত চিনেমা অথবা খেল খেলিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে বিশেষ কিছু কৰিব পাৰে। কলা বগা গাই গৰুক দানা খোৱালে আপোনালোকৰ সুস্বাস্থ্য অটুট থাকিব। সিংহ ৰাশিৰ ফলাফল খাই থকা সময়ত সাৱধানে থাকক। অৱহেলাই আপোনাৰ বেমাৰ কাৰণ বনিব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। শিশুসমূহে আপোনালোকৰ উপলব্ধিত গৌৰৱ অনুভৱ কৰাব। আপোনাৰ হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। অন্য দিনৰ তুলনাত আজি আপুনি আপোনাৰ সহকৰ্মীক আপোনাক জানিব চেষ্টা কৰিব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। বৈবাহিক জীৱনৰ বাবে আজি এটা বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। বগা মিঠৈ বা মিঠাই খালে আপুনি বেলেগকো খুৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। কন্যা ৰাশিৰ ফলাফল নিজৰ স্বাস্থ্য যত্ন লওক। বাকী থকা ধন আপুনি ঘূৰাই পাব পাৰে আৰু আপোনাৰ বৰ্তমান অৱস্থাত শুধৰণি হ'ব। আপোনাৰ ব্যৱহাৰ উদাৰ হোৱা জৰুৰী আৰু পৰিয়ালৰ লগত মৰম ভৰা সময় অতিবাহিত কৰক। আপোনাৰ চকু উজ্জ্বল হ'ব আৰু কলিজাত বহু জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীতকৈ আগবঢ়াত সহায় কৰিব। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। আপুনি এই কথা জানে যে আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে এক দেৱদূতৰ দৰে কাম কৰে। তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। ওম শনিশ্চৰায়ে নমঃ মন্ত্ৰটো 11 পৰা উচ্চাৰণ কৰক। তুলা ৰাশিৰ ফলাফল নিজৰ হতাশা দূৰ কৰিবৰ বাবে পৰিয়ালৰ সদস্যক সহায় লওক। তেখেতসকলক শলাদি মনেৰে আপুনি স্বীকাৰ কৰক। নিজৰ ভাৱনাক হেঁচি ধৰি লুকুৱাই ৰাখিব নালাগে।
নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰিলে আপোনাৰ লাভান্বিত হ'ব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্য বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেওঁলোকৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটো বেছি প্ৰয়োজনীয় হ'ব। আপোনাৰ মা দেউতাৰ স্বাস্থ্য চিন্তা আৰু ভয় আপোনাক অশান্তিৰ কাৰণ হ'ব পাৰে। আপোনাৰ প্ৰেমৰ এই সম্বন্ধত যেন এক যাদু আছে, ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগীয়ে বেয়া পাব পাৰে। যদি আজি আপুনি যাত্ৰা আৰম্ভ কৰে তেন্তে আপুনি নিজৰ বস্তু বাহিনীখিনি তদাৰক অথবা অতিৰিক্ত সুৰক্ষা দিয়াটো আপোনাৰ আৱশ্যক আছে। আজি জীৱনসংগীৰ লগত কিছু মধুৰতম সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। স্বাস্থ্য ভাল আৰু নিৰোগী কৰি ৰাখিবৰ বাবে কপালত কেশৰৰ তিলক লগাব। বৃশ্চিক ৰাশিৰ ফলাফল। আপোনাৰ প্ৰত্যেককে সহায় কৰা আৰু সাহায্য কৰিব বিচৰা ইচ্ছাই আপোনাক বেয়াভাৱে ভাগৰুৱা কৰি তুলিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱা দুখে আপোনাক হতাশ কৰিব বা আহত কৰিব। দীঘলীয়া পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। আজি আপুনি নতুন চিন্তাৰ ধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিব আপুনি পচন্দ কৰিব তাতে আপোনালোকৰ প্ৰয়োজনতকৈ অধিক লাভ হ'ব। জীৱনসংগীক নোসোধাকৈ কিছু পৰিকল্পনা যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি ঋণাত্মক সহায় পাব পাৰে। পৰিয়ালত সুখ আনিবৰ বাবে ৰঙা গোলাপ ৰোপণ কৰক আৰু ভালভাৱে পালন কৰক। ধনুৰাশিৰ ফলাফল। সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হ'ব পাৰে। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব পাৰে। আপোনাৰ স্বচ্ছন্দ জীৱনশৈলী ঘৰত অশান্তি সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈকে বাহিৰত থকা আৰু খৰচ কৰাত বা বিৰত থাকক। আজি আপুনি আপোনাৰ বন্ধু সুগন্ধৰ দ্বাৰা অনুপস্থিতিত অনুভৱ কৰিব। যিবিলাক লোক বিদেশত ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ আজি যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশি জাতকসকলে নিজৰ প্ৰতিভা ব্যৱহাৰ কৰি কৰ্মক্ষেত্ৰত পদোন্নতিৰ কাম কৰিব পাৰিব। কথাৰ বাৰ্তাত থকা আপোনাৰ কৌশলে আজি আপোনাক পক্ষত ভালকৈ কাম কৰিব। জীৱনৰ সকলোতকৈ জটিল সময় আপোনাৰ জীৱন লগৰী আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব। তামৰ বাচনত উৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল হ'ব। মকৰ ৰাশিৰ ফলাফল। বাহিৰৰ গতিবিধি আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হ'ব। মহলত থকা দৰে জীৱনশৈলী আপোনাক সদায় চিন্তিত কৰি ৰাখিব, যাৰ ফলত আপুনি আপোনাৰ শাৰীৰিক আৰু মানসিক বিকাশ বন্ধ হৈ যাব পাৰে। এই স্বভাৱৰ আপোনাক খঙাল আৰু অস্থিৰ বনাই দিব পাৰে। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰিছে তেওঁলোকে আজি ভাল ক্ৰেতাৰ সন্ধান পাব পাৰে, যাৰ ফলত তেওঁলোকৰ প্ৰচুৰ পৰিমাণে ধন লাভ হ'ব। বন্ধু আৰু পাৰিবাৰিক মিত্ৰই আপোনাক উৎসাহ বঢ়াব। ৰোমান্টিক মনোভাৱসমূহৰ হঠাতে আপোনাৰ পৰিৱৰ্তন আহিব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। কেতিয়াবা মোবাইল চাওঁতে আপোনাৰ সময়ৰ কথা মনতে নাথাকিব। সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হ'ব যে আপুনি আজি ভুল কাম কৰি আছে। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। সেউজীয়া মাহ গোটেই ৰাতি তিয়াই ৰাখি পুৱাই পুৱাই আপুনি চৰাই চিৰিকটিক খোৱালে আপোনাৰ প্ৰেম সম্পৰ্কত অধিক শক্তিশালী হ'ব। কুম্ভ ৰাশিৰ ফলাফল। বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য অধিক বেয়া কৰি তুলিব। মানসিক স্পষ্টতাৰে বাহাল ৰাখিবৰ বাবে শংকা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাওক। জীৱনৰ চাকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোক বিশেষ মনোযোগ দিয়া দৰকাৰ। আপোনাৰ পত্নী আৰু গিৰীয়েকৰ লগত পিকনিক যোৱাৰ বাবে আজি এটা বহুত ভাল দিন। এই দিনটোতে আপোনাৰ মনৰ ভাল কৰাটোৰ লগতে দুয়োজনৰ মাজত থকা মতভেদবোৰ দূৰ হ'ব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনে প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। চাকৰিৰ বাবে কৰা যাত্ৰাই ধনাত্মক ফল দিব। আপুনি ইণ্টাৰভিউ দিয়াৰ সময়ত মগজ ঠাণ্ডা কৰি ৰখাৰ প্ৰয়োজন আৰু নিজকে অভিব্যক্ত কৰাৰ আৱশ্যক আছে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়াত মনোযোগ বঢ়োৱাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ হ'ব। জীৱনসংগীৰ কোমল তথা সৰল মনেৰে আপোনাক দিন আজি বিশেষ বনাই দিব। ক'লা ৰঙৰ ধতুৰা ফুলৰ শিৱলিংগত অৰ্পণ কৰক। সুস্বাস্থ্য অটুট থাকিব। মীন ৰাশিৰ ফলাফল। প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। আজিৰ দিনটোত আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰিব পাৰিব। কাম কাজৰ দিশত আপুনি কৰা পৰিশ্ৰমে আজি সফল হ'ব। আপোনাৰ অতীতত লগত জড়িত কোনোবা ব্যক্তিৰ আৰু আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, আৰু যাৰ ফলত আপুনি আজিৰ দিনটোত স্মৰণীয় হৈ ৰ'ব। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। অশ্বগন্ধা গছৰ শিকোৱা এখন ভিন্নৰঙী কাপোৰৰ মেৰিয়াই লৈ নিজৰ লগত ৰাখিলে ব্যৱসায় আৰু কেৰিয়াৰত ভাল ফল পাব। ধন্যবাদ। মোৰ চেনেললৈ যদি প্ৰথম আহিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব।
সদায় ৰাশিফলখিনি পাই থাকিবৰ কাৰণে। ধন্যবাদ।